আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি আমি সনাহাট যিটো আন্তঃৰাষ্ট্ৰীয় বজাৰ আছে তাত কিন্তু দীৰ্ঘদিনৰ পৰা এক সিন্ডিকেট ৰাজ চলাই আছে। ইয়াৰ লগত চৰকাৰ জড়িত আছে আৰু এই সিন্ডিকেট ৰাজ বন্ধ কৰাৰ দাবীত আজি আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগতে প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আমি ইয়াৰ পৰা দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে যদি সিন্ডিকেট ৰাজ বন্ধ নকৰে তেতিয়াহ'লে ইয়াতকৈ আৰু ভয়াৱহ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। ইতিমধ্যে যোৱা 21 তাৰিখত আমাৰ ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আখিৰ খানক গোলগঞ্জ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়াই মাতি নি তাত কি কৰিছিল, বনচহী কৰিছিল। বনচহী কৰাৰ পিছত থানাৰ পৰা ওলাই আহিছিল। ওলাই অহাৰ পিছত তাতে কি কৰিছিল, সিন্ডিকেট বাহিনীৰ যিটো গুণ্ডাৰ লিডাৰ আছে সঞ্জয় সিঙৰ নেতৃত্বত কিন্তু আখিৰ খানক মাৰপিট কৰিছিল। আমি দাবী উত্থাপন কৰিছোঁ যে যিসকলে আখিৰ খানক মাৰপিট কৰিছে আমি এটা 24 ঘণ্টা সময়সীমা বান্ধি দিছোঁ। ধুবুৰী জিলা আৰক্ষী বিভাগক আমি দাবী উত্থাপন কৰিছোঁ যে সিন্ডিকেটৰ ৰাজ বন্ধ কৰিব লাগে আৰু আখিৰ খানক গ্ৰেপ্তাৰকাৰীসকলক আখিৰ খানক আক্ৰমণকাৰীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব। নহ'লে অনাগত দিনত আমি ইয়াতকৈ ভয়াৱহ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। সঞ্জয় সিঙৰ নেতৃত্ব চলি আছে। তেওঁ আচলতে এটা চৰকাৰী চাকৰি কৰে, গতিকে বিজেপিৰ আশীৰ্বাদত তেওঁ এই সিন্ডিকেট চলি আছে। গতিকে আমি দেখি আছোঁ বিভিন্ন সময়ত চৰকাৰে কৈ আছে, ডাইনামিক মুখ্যমন্ত্ৰীয়ে কৈ আছে যে অসমৰ কথা কি নাই, সিন্ডিকেট চলা নাই। কিন্তু আমি দেখি আহিছোঁ যে ধুবুৰী জিলাত বিভিন্ন সিন্ডিকেট চলিছে। মহৰ সিন্ডিকেটৰ পৰা আৰম্ভ কৰি গৰুৰ সিন্ডিকেটৰ পৰা আৰম্ভ কৰি ব্ৰইলাৰ সিন্ডিকেটৰ পৰা আৰম্ভ কৰি ইফালে সনাহাট যিটো আন্তঃৰাষ্ট্ৰীয় বজাৰ আছে তাতে শিল বালি আৰু কয়লাৰ বৃহৎ এটা সিন্ডিকেট চলি আছে আৰু ইয়াৰ লগত চৰকাৰ প্ৰত্যক্ষভাৱে জড়িত আছে। গতিকে যদি চৰকাৰ জড়িত নহয় তেনেহ'লে এটা সিন্ডিকেট কেতিয়াও নচলে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ চৰকাৰৰ গৃহ বিভাগ তথা অসমৰ আৰক্ষী সঞ্চালক প্ৰধানজনক জিপি চিন্তা কৰি আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে এই সিন্ডিকেট ৰাজ বন্ধ কৰিব লাগে আৰু আমাৰ ধুবুৰী জিলা সাধাৰণ সম্পাদক আখিৰ খানক যিসকল সিন্ডিকেটকাৰীয়ে তথা আক্ৰমণকাৰীয়ে তেওঁক আক্ৰমণ কৰিছে তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি আইনগতভাৱে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ হাতেৰে দাবী উত্থাপন কৰিছোঁ। দুৰ্ভাগ্যজনক কথা যে ধুবুৰী জিলাত আমি দেখিবলৈ পাইছোঁ ব্যাপকভাৱে সিন্ডিকেট ৰাজ চলি আছে। ঠিক অনুৰূপ ধৰণে ধুবুৰী জিলাৰ সোনাহাট আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্যাপকভাৱে শিল আৰু বালি লগতে কয়লাৰ সিন্ডিকেট চলি আছে। এই সিন্ডিকেট বন্ধ কৰাৰ কাৰণে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছে আৰু স্থানীয় নেতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধুবুৰী জিলাৰ সাধাৰণ সম্পাদক আখিৰ খান তেখেতৰ নেতৃত্বত তেখেত যিহেতু এই সিন্ডিকেট বন্ধ কৰিবৰ কাৰণে দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আছে। আমি দেখিবলৈ পাইছোঁ যে আখিৰ খানে ইতিমধ্যে ধুবুৰী জিলা উপায়ুক্তক কেইবাবাৰো স্মাৰক পত্ৰ প্ৰদান কৰিছে এই সিন্ডিকেট ৰাজ বন্ধ হ'ব লাগে বুলি। আৰু যিহেতু আন্দোলন কৰিবৰ কাৰণে এখন আবেদন ইতিমধ্যে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ত জমা দিয়া হৈছিলে আৰু সেই আবেদনৰ ভিত্তিত গোলকগঞ্জ থানাৰ পৰা আখিৰ খানক মাতি পঠিওৱা হৈছিল আৰু যিদিনা মাতি পঠিওৱা হ'ল সেইদিনাই কিন্তু থানাৰ সন্মুখত আখিৰ খানক তাৰ সিন্ডিকেট বাহিনীয়ে আখিৰ খানক আক্ৰমণ কৰিছিলে। গতিকে এই কথাটো স্পষ্ট যে জিলা প্ৰশাসন ইয়াৰ লগত জড়িত হৈ আছে বুলি আমাৰ সন্দেহ হৈছে। আমি সন্দেহ প্ৰকাশ কৰিছোঁ আৰু নহ'লে থানাৰ পৰা মাতি পঠিওৱাৰ পিছত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সক্ৰিয় কৰ্মী আখিৰ খানক কেনেকৈ আক্ৰমণ কৰিব পাৰিলে এই কথাটো কিন্তু সন্দেহ আওতাত আছে। তাতে আমি জানো যে সঞ্জয় সিং আৰু তেওঁলোকৰ এটা গ্ৰুপ সঞ্জয় সিং এণ্ড কোম্পানী এখেতসকলৰ নেতৃত্বত এটা টিমে সিন্ডিকেট চলাই আছে আৰু থানাৰ সন্মুখত আখিৰ খানক আক্ৰমণ কৰা ঘটনাটোৰ নেতৃত্বত সঞ্জয় সিং আছে। গতিকে এই ছাত্ৰ মুক্তিৰ কৰ্মীক যে আক্ৰমণ কৰা ব্যক্তিক এতিয়ালৈকে কৰায়ত্ব কাৰণে এইটো কি ক'ব বিচাৰিছে প্ৰশাসনে? আমি দাবী জনাইছোঁ ছাত্ৰ মুক্তিৰ কৰ্মীৰ গাত হাত দিয়া হৈছে, তেখেতক ইতিমধ্যে আমাৰ FIR দিয়া হৈছে। গতিকে এই এতিয়ালৈকে তদন্ত হোৱা নাই। আখিৰ খানৰ আক্ৰমণ কৰা ব্যক্তিক কিন্তু এতিয়ালৈকে তেওঁলোকে কৰায়ত্ব কৰা নাই। আমাৰ স্পষ্ট দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি স্পষ্ট কথা, এইসকল ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগিব, জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব, অন্যথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ধুবুৰী জিলাত ব্যাপকভাৱে জংগী ৰূপত গণতান্ত্ৰিক পদ্ধতিত আন্দোলন আমি চলাই ল'বলৈ বাধ্য হ'ম। হয়, আপোনালোকে জানে যে সোনাহাট আন্তঃৰাষ্ট্ৰীয় বজাৰত দীৰ্ঘদিনৰ পৰা এটা বৃহৎ সিন্ডিকেট চলি আছে। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ইমান দিনে মাত মাতি আছিলোঁ, কিন্তু আমি এই মাত মাতাৰ ফলত এই বৰ্তমান যিটো সিন্ডিকেট ৰাজ চলাই আছে সঞ্জয় সিঙৰ নেতৃত্বত এটা গুণ্ডা বাহিনীয়ে মোক মানে আক্ৰমণ কৰিছিলে থানাৰ সন্মুখত। প্ৰায় থানাৰ পৰা দূৰত্ব হ'ব 20-30 মিটাৰমান দূৰত্ব হ'ব। গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিছে, আক্ৰমণ কৰি মৰাৰ ধমকিও দিছিলে। কিন্তু আমি ধিক্কাৰ জনাইছোঁ তেওঁলোকক আৰু আমি আয়ুক্ত মহোদয়ক আহ্বান কৰিছোঁ, দাবী কৰিছোঁ যে অতি শীঘ্ৰে কোন চৰকাৰী বিষয়াই এই দুৰ্নীতিৰ লগত সিন্ডিকেট ৰাজৰ লগত জড়িত হৈ আছে তদন্ত কৰি চাকৰি বৰ্খাস্ত কৰিব লাগে আৰু এই গুণ্ডা বাহিনীক এৰেষ্ট কৰিব লাগে।
আপোনালোকে জানে যে সোনাহাট আন্তঃৰাষ্ট্ৰীয় বজাৰত AIDCৰ এটা কাটা আছিলে বন্ধ হোৱাত এই কানুনীতে এটা বৰ্তমান কাটা চলি আছে অবৈধভাৱে গংগাধাৰ ওভাৰব্ৰিজৰ নামত মানে কাটাৰ স্লিপৰ যোগান ধৰাৰ নামত 10,000 কৰি এটা টকা লৈ আছে মানে সোনাহাট আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতিখন ট্ৰেকৰ পৰা। এই ক্ষেত্ৰত আমি দেখিছোঁ সাধাৰণ ব্যৱসায়ীসকলৰ একো লাভ নহয়, মানে মানে পেটে ভাতে খাই আছে। মানে কিছুমান ব্যৱসায়ীসকলে কি কৰিছে যে মাটি বিক্ৰী কৰি গাড়ী কিনিছিলে, ট্ৰাক কিনিছিলে, যে তাত ব্যৱসায় কৰি খাবলৈ মানে এটা কি কৰিছিলে স্বপ্ন দেখিছে। কিন্তু আমি দেখা পাইছোঁ প্ৰথমতে মাৰ্কেটত আছিলে 2,000 পৰা 2,500 গাড়ী, এতিয়া লাহে লাহে গাড়ী কমি আছিলে। সিন্ডিকেট চলাৰ ক্ষেত্ৰত গাড়ীবিলাক কমি আহিছে, এতিয়া মাত্ৰ 1,000 পৰা 1,500 মান গাড়ী হ'ব। মানে তাত সাধাৰণ ব্যৱসায়ীসকলে সকাহ নাপায়। এই সিন্ডিকেটৰ ক্ষেত্ৰত তেওঁলোকৰ লাভ নহয়, ব্যৱসায় বাদ দিবলগীয়া হৈছে। কিছুমানে মানে আত্মহত্যা কৰিবলৈ নিচিনা এনেকুৱা হৈছে। আমি ধিক্কাৰ জনাইছোঁ বিজেপি চৰকাৰখনক যে অতি শীঘ্ৰে সোনাহাট আন্তঃৰাষ্ট্ৰীয় বজাৰত সিন্ডিকেট বন্ধ হ'ব লাগে। আৰু আপোনালোকে জানে যে কাষ্টমে জাননী দিছিল, এখন নোটিছ দিছিল যে নিয়ম নীতি মানি চলিব লাগে, কিন্তু সেই নিয়ম উলংঘা কৰি আছে কাষ্টমজনে। তাৰ নেতৃত্বত সিন্ডিকেট চলাই আছে। অতি শীঘ্ৰে সোনাহাট আন্তঃৰাষ্ট্ৰীয় বজাৰত সিন্ডিকেট বন্ধ হ'ব লাগে। আৰু আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সিন্ডিকেট বন্ধ হোৱালৈকে আমি মাত মাতিছোঁ, মাত মাতি থাকিম। আমি যদি মৃত্যু হয় এই মাত মতাৰ ফলত আমি ক্লেম নকৰোঁ, কাকো ক্লেম নকৰোঁ। আমাৰ লগত এতিয়াও মোৰ মিছা কেছ লগাইছে অলৰেডি, আকৌ লগাব। আমি আমাৰ সন্দেহ আছে যে লগাব পাৰে, ভয় নাখাওঁ, ক্লেম নকৰোঁ। সিন্ডিকেট বন্ধ হ'ব লাগে, এতিয়াই আমি চকিয়াই দিছোঁ। আৰু দাবী কৰিছোঁ কোন কোন সিন্ডিকেট চলাই আছে তাত গুণ্ডা বাহিনীয়ে, সঞ্জয় সিঙৰ নেতৃত্বত কোন মাফিয়া কাৰ সাহসত মোক মাৰিবলৈ আক্ৰমণ কৰিলে, এইটো তদন্ত হ'ব লাগে। প্ৰশাসনত ভালকৈ তদন্ত হ'ব লাগে, কাৰণ যাতে আমি প্ৰশাসনৰ মানে বিৰুদ্ধে যাবলগীয়া নহয়, প্ৰশাসনৰ বিৰুদ্ধে আন্দোলন কৰিবলগীয়া নহয়। তাৰ কাৰণে আমি প্ৰশাসনক আহ্বান কৰিছোঁ অতি শীঘ্ৰে তদন্ত কৰি এৰেষ্ট কৰিব লাগে। নহ'লে আমি বিভিন্ন দল সংগঠনক লৈ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৃহৎ এটা সিন্ডিকেট ৰাজৰ বিৰুদ্ধে আন্দোলন কৰি তোলে বাধ্য হ'ম। এই কথা চকিয়াই দিছোঁ। সোনাহাট আন্তঃৰাষ্ট্ৰীয় লগত সিন্ডিকেটৰ লগত কাষ্টমাৰ জড়িত বুলি ভাবে নেকি? হয়, আমাৰ সন্দেহ মানে একদম জড়িত হৈ আছে। নহ'লে সিন্ডিকেট ইমান দিনে বন্ধ হৈ গ'ল হয়, নিয়ম নীতি মানি চলিলে হয়। তেওঁ জাননী দিছিলে, তথাপিও কেনেকৈ অবৈধভাৱে চলি আছে। আপুনি তাত গ'লে গম পাব যে তাত সিন্ডিকেট চলে নে নচলে। আৰু ব্যৱসায়ীসকলে মাত মাতিলে তাৰপিছত ধমক দিয়ে যে ব্যৱসায়ীসকলে তাৰপিছত বিজনেছ কৰিবলৈ নাপায় ভালকৈ। এইটো ধিক্কাৰ জনাইছোঁ। অসম চৰকাৰে তদন্ত কৰিব লাগে, নহ'লে আমি এইবাৰ চেণ্ট্ৰেলত যাম। কিন্তু চেণ্ট্ৰেলত বিভাগীয় কৰ্তৃপক্ষক জনাম, আমি এটা চলাঠিকলৈ যাম। এই সিন্ডিকেট বন্ধ হ'ব লাগে। আৰু আমি দেখা পাইছোঁ অভাৰলোডিং কোকৰাঝাৰৰ পৰা আহি আছে, শ্ৰীৰামপুৰ ভূটান সংকট নদীৰ পৰা যিবিলাক মাল আহি আছে অভাৰলোডিং, চিৰত পাথৰৰ ডাম্পাৰবিলাক, তেওঁলোকে কি কৰিছে যে ধুবুৰী জিলাত আহোঁতে কিছুমান নিয়ম নীতি থাকে, এইবিলাক নিয়ম নীতি উলংঘা কৰি চালান নোহোৱাকৈ তেওঁলোকে সোনাহাট আন্তঃৰাষ্ট্ৰীয় বজাৰত গৈ আছে। আমি ধিক্কাৰ জনাইছোঁ। আৰু মডেলত এটা বন বিভাগৰ কাৰ্যালয় আছে, বন বিভাগৰ কাৰ্যালয় থকা স্বত্বেও কেনেকৈ এই গাড়ীবিলাক আহিছে আপোনালোকে ৰাতি গ'লে গম পাব। এতিয়া পুৱাতো আহে, কিমান ছাত্ৰী মৰিলে, কিমান এটা সংগঠনৰ ল'ৰা মৰিলে, কিমান ছাত্ৰ ছাত্ৰী মৰিলে। আৰু এই ডাম্পাৰত যোৱাৰ ফলত ৰাস্তা ঘাট বেয়া হৈছে। তেওঁলোকে নিয়ম নীতি যদি মানি চলে চলক, নহ'লে আমি ইয়াৰ বিৰুদ্ধে অভাৰলোডিং ডাম্পাৰৰ বিৰুদ্ধে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। এই কথা আমি চকিয়াই দিছোঁ।